মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। বিশেষকৈ আমাৰ চেনেলত থকা ছাত্ৰ-ছাত্ৰীখিনি কমেণ্ট কৰিছিল যে অলিম্পিয়াড এক্সামৰ বিষয়ে কিছু বুজাই দিব লাগে বা ভিডিঅ' প্ৰস্তুত কৰিব লাগে, কি পঢ়িব লাগে, যিহেতু নাজানে ছাত্ৰ-ছাত্ৰীখিনি বহুতে। চ' মই যিহেতু উদ্দেশ্য আমাৰ চেনেলটোৰ ছাত্ৰ-ছাত্ৰীক উপকৃত বা কমেণ্টবিলাক চাই আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। চ' আমাৰ গ্ৰুপত তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছএপতে SMS কৰিছিল, সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইটো ভিডিঅ'ই নহয়, আমি আলোচনা কৰিম এই পৰীক্ষাটোৰ কাৰণে যিমানখিনি পাৰোঁ কুৱেশ্যন এনচাৰ পৰ্যন্ত দিবৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি পঢ়িব লাগে মই ক'ম, তোমালোকে চাবা লাষ্টলৈকে। তাৰ আগতে এটা ভাল খবৰ দিব বিচাৰিছোঁ। এইবাৰ তোমালোকৰ বাবে এটা সুবিধা লৈ আহিছোঁ, যিহেতু আমাৰ চেনেলত মধ্যবিত্ত বা দুখীয়া ছাত্ৰ-ছাত্ৰীখিনিয়ে জড়িত হৈ থাকে। চ' সেয়েহে আমাৰ অনলাইন ক্লাছৰ ব্যৱস্থা এটা কৰা হৈছে। মাত্ৰ 99 টকা ৰখা হৈছে, এইটো কাৰণে যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ পঢ়িব পাৰিব। আমাৰ ক্লাছত জইন হ'লে বাহিৰা যিবিলাক এক্সামবিলাক হয় তাতো ধুনীয়াকৈ পাৰ্টিচিপেট কৰি পাছ কৰিব পাৰিব। কিয়নো আমি যিবিলাক কুৱেশ্যন এনচাৰবিলাক দিওঁ, আমি সূক্ষ্ম বিশ্লেষণ কৰি আমি নোটছবিলাক দি দিওঁ। সম্পূৰ্ণ 1 নম্বৰীয়া প্ৰশ্নৰ পৰা OMR বেছ লিখিব পৰা দীঘলীয়া প্ৰশ্ন সম্পূৰ্ণ আমি নোটছ প্ৰস্তুত কৰি দি দিওঁ। সেইকাৰণে সুবিধা হ'ব। এইবাৰতো আৰু ভালদৰে প্ৰস্তুত কৰা হৈছে। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে হ'ব পাৰে। বছৰেকীয়া পৰীক্ষাত বা ছমাহিলী পৰীক্ষাটোতো ভাল মাৰ্কছ পাবাই স্কুলৰ পৰীক্ষাত। লগতে বাহিৰা এক্সামবিলাকৰ কাৰণেও কিন্তু আমাৰ ক্লাছত জইন হ'লে সুবিধা হ'ব। আমি সকলো এক্সামৰ বিষয়ে নটিফিকেশ্যনো দিওঁ আৰু আমি চেষ্টাও কৰোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এটা ভাল ৰিজাল্ট কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত জড়িত হ'ব পাৰিবা ক্লাছ 6ৰ পৰা 10লৈকে। এতিয়া আহিছোঁ মেইন কথাটোলৈ, যিটো তোমালোকৰ অলিম্পিয়াড এক্সাম হ'ব 20 তাৰিখে, কেইঘণ্টামানহে বাকী আছে। ত' এই পৰীক্ষাটোৰ কাৰণে তোমালোকে কি চাবা? যিহেতু তোমালোকে এনুৱেল পৰীক্ষাৰ কাৰণে মেথছ আৰু ছায়েন্স তোমালোকে চাইছাই ভালদৰে। গতিকে মেথছ আৰু ছায়েন্স যিটো আছে, এই ছাবজেক্ট দুটা তোমালোকে যিটো অলিম্পিয়াড এক্সামৰ কাৰণে চাবৰ কাৰণে তোমালোকে কি কৰিবা? ৰিভিজন কৰিবা। যিখিনি পঢ়িলা বছৰেকীয়া পৰীক্ষাৰ কাৰণে বা তোমালোকে যিখিনি পঢ়িলা সেইখিনি ৰিভিজন কৰিলে হৈ যাব। অৰ্থাৎ ক্লাছ 6ৰ পৰা 10লৈকে যাৰ যিটো চাবজেক্ট, ক্লাছ 6ৰ ষ্টুডেণ্টখিনিয়ে 6ৰ যিখিনি ছায়েন্স আৰু মেথছখিনি চাবা, নিজৰ টেক্সটবুকখন চালে হ'ল। ক্লাছ 7ৰ খিনিও তেনেকুৱাকৈ চাবা, ক্লাছ 8ৰ খিনিও তেনেকুৱাকৈ চাই কেনে তোমালোকে পৰীক্ষাটো দিলে হ'ল। কাৰণ সময় নাই, গতিকে সেইখিনি চালে ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা। আৰু লগতে মই যিহেতু ভিডিঅ' দি থাকিম তোমালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ', গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেও তোমালোকৰ সুবিধা হ'ব। এইটো পৰীক্ষা বুলি নহয়, যিকোনো পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মই ভিডিঅ' লৈ আহিম ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰৰ কুৱেশ্যনৰ বা আগতে অহা প্ৰশ্নবিলাকৰ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, বাই। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে আমাৰ যিটো হোৱাটছএপ গ্ৰুপত অনলাইন ক্লাছত জইন হ'ব পাৰে। ঠিক আছে, বাই।